কাৰোবাৰ লগত কাজিয়া লাগিলে মই মোৰ ৰুমত থাকিম, ওলাই নাহোঁ। আৰু আমি বেয়া নাপাওঁ সেইটো বস্তু, বিকজ আমাকো পিচ লাগে। চ' এই বস্তুটো ষ্ট্ৰেছ বিল্ডাৰ হয়, এইটো ষ্ট্ৰেছ ইৰেজ নকৰে, নাইকিয়া কৰি নিদিয়ে। সেইকাৰণে আমি আইচলেট কৰিব নালাগে। আমাৰ খুব বেয়া লাগিছে, মানুহৰ পৰা আঁতৰি থাকিব মন গৈছে, তেতিয়া আমি বিশেষভাৱে এনেকুৱা জেগাত থাকিম য'ত মানুহৰ আহ-যাহ আছে। মই আপোনাক কথা পাতিব কোৱা নাই, মনটো বেয়া লাগিছে, ঠিক আছে, মই ড্ৰয়িং ৰুমত বহি আছোঁ, মই মাৰ ৰুমত সোমোৱাগৈ নাই বা দেউতাৰ ৰুমত সোমোৱাগৈ নাই, কিন্তু ড্ৰয়িং ৰুমততো মানুহৰ আহ-যাহ থাকে। আহোঁতে যাওঁতে দুটা মানুহে মোক দেখিছে, মই দুজন মানুহক দেখিছোঁ। এজনে মাত দিছে মাজতে, কি কৰিছ ইয়াত, কি কৰি আছ, হা? চ' সেই বস্তুটো বেছি ইম্পৰ্টেণ্ট, যোনটোৱে আপোনাৰ অসুবিধা, মনৰ যোনটো গধুৰতা আছে সেইটো কমাই দিব। সেই টেকনিকটোৱে আপোনাৰ মনৰ গধুৰতাটো কিমান সোনকালে কমাব পাৰোঁ সেইটো শিকাব। কিন্তু আইচলেশ্যন, উইথড্ৰয়েল, এস্কেপ, এভইডেন্স এইবিলাকে মনৰ গধুৰতাটো বঢ়াইহে গৈ থাকিব যিমান আমি সেইটো কৰি থাকোঁ। প্ৰক্ৰাষ্টিনেশ্যনে হওক, এইকেইটাই হওক, ব্লেম শ্বিফটিং হওক, আমি যোনটো কৰোঁ, আজিকালি বহুত ল'ৰা ছোৱালীয়ে নিজকে হাৰ্ট কৰে, সেইটোও আছে। আপোনালোকে দেখিব পাৰে, আপোনাৰ নিজৰ ল'ৰা ছোৱালী থাকিলে অলপ চেক কৰিব যে ক'ৰবাত তাহাঁতি নিজকে চেল্ফ হাৰ্ম কৰিছে নেকি, জ্বলাইছে নেকি, কাটিছে নেকি। বহুত বেছি কমন হৈ পৰিছে। খং উঠিলে ৱালত মাৰা, মূৰত মাৰি দিয়া। চ' এই বস্তুবোৰ নেগেটিভ কপিং হয়। খংটো নামি যায়, য়েছ, মই যেতিয়া দুখ পাই যাওঁ মোৰ খংটো নামিয়েই যায়, মই চিঞৰ বাখৰ কৰি দিলে। কিন্তু সেই চিঞৰ বাখৰটো কৰি দিয়াৰ পাছত মোৰ ষ্ট্ৰেছ বাঢ়িবহে, নকমে। কিন্তু অভাৰ থিংকিংটো যদি আপোনালোকে বুজি পায়, অভাৰ থিংকিং মানে হ'ল সেইটোৱে যে কান্ধত লৈ গৈছে ছোৱালীজনী, কিমান সি আগতেই এৰিলে, কিন্তু মই বহুত দেৰি গধুৰকৈ সেইটো ধৰিয়ে আছোঁ, ভাবিয়ে আছোঁ, গোটেই দিনটো ভাবি আছোঁ। চ' এইবিলাক নেগেটিভ হয়। পজিটিভ যদি আমি চাবলৈ যাওঁ, অভাৰ থিংকিঙৰ কাৰণে এটা খুব সহজ উপায় এটা আছে, ভেণ্টিং বুলি কওঁ আমি। ভেণ্টিং মানে হ'ল, এতিয়া অভাৰ থিংকিংটো কেতিয়া হয়, যেতিয়া আমি খুব বেছি ইম'চনেল হৈ থাকোঁ। আমাৰ ইম'চনটো যেতিয়া বাঢ়ি যায়, লজিক আৰু ইম'চন, আমাৰ ব্ৰেইনটোৰ দুটা পাৰ্ট যদি আমি চাওঁ, এটা ইম'চনেল ব্ৰেইন, এটা লজিকেল ব্ৰেইন। তো তাহাঁত দুটাৰ মাজতে আছে ৱাইজ ব্ৰেইন, যোনটোৱে দুটাকে বেলেঞ্চ কৰিব জানে। কিন্তু এই বেলেঞ্চ কৰিব জনাৰ টেকনিকটোৰ এটা উপায় হ'ল যে ইম'চনবোৰ যে টেম্পৰেৰী, আমি সেইটো বুজিব লাগিব। মোৰ খুব খং উঠিছে, মই খুব ডিছৰেচপেক্টেড ফিল কৰিছোঁ, মোৰ মোৰ আঘাত পৰিছে মোৰ স্বাভিমানত, ছাপ'জ ইমান বেয়াকৈ মোৰ কিবা এটা হৈছে, কিন্তু সেই মুহূৰ্তটোত মই যোনকেইটা গালি দিম বা মই যেনেকৈ ইম'চনেলি ৰিয়েক্ট কৰিম, দুঘণ্টাৰ পিছতো কিন্তু মই লাজ পাম মই কেলে ক'লোঁ সেইকেইটা কথা। চ' সেইকাৰণে সেই কথাখিনি পাৰিলে, আমাৰ আগতে মই লিখিব কৈছিলোঁ, যেতিয়া মোৰ কেৰিয়াৰটো আৰম্ভ কৰিছিলোঁ, তেতিয়া মই জাৰ্নেলিঙৰ কথা কৈছিলোঁ, যে মনৰ গোটেই দিনটোৰ মনৰ ইম'চনছবোৰ কাগজত লিখি দিবা। আজিকালি কোনেও লিখিবলৈ ধৈৰ্য নাই। চ' মোবাইলত ভইচ ৰেকৰ্ডাৰ চবৰে আছে। ভইচ ৰেকৰ্ডাৰটো অন কৰি পেলাই খং উঠি থকা অৱস্থাত বকি দিব লাগে, যিমান মন যায়। আপুনি গালি দিছে, কান্দিছে, চিঞৰিছে, বেয়া মাত মাতিছে, যি কৰিছে কৰি লওক, কিন্তু ভইচ ৰেকৰ্ডাৰটোত, আৰু ৰেকৰ্ড কৰি থৈ দিয়ক। ৰেকৰ্ড কৰি থৈ পেলাই নেক্সট দিনা ৰাতিপুৱা এবাৰ শুনি ল'বচোন, তেতিয়া কি হ'ব। আৰু এইটো চিমিলাৰলি বুলি অকল খঙত কৰিছোঁ সেইটো নহয়, মনলৈ একেটা ভাৱ আহি আছে আহি আছে আহি আছে, সেই ভাৱখিনিও মই ভাগৰ লাগি নোযোৱালৈকে যদি উলিয়াই দিওঁ এটা জেগাত, কৈ 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 ভাগৰ লাগি গ'ল, আৰু এইটো বিষয়ে মোৰ আৰু ক'বলৈ মন নাই, ক'বলৈ একো নাথাকিল, সিমানখিনি যদি মই 20 মিনিটৰ কাৰণে 15 মিনিটৰ কাৰণে ৰেকৰ্ড কৰি থৈ দিছোঁ, নেক্সট দিনা যদি মই শুনিছোঁ একেখিনি কথা, এটা যোনে ইম'চনেলি কৈছে তেওঁলোকেতো ভাবিব যে ইছৰাম, মোৰ কালি যে ইমান ডিছপ্ৰপৰ্চনেট খং উঠিছিলে। খং উঠাৰ কাৰণ আছিলে, কিন্তু মোৰ অকণ বেছিকৈ উঠিছিলে, এতিয়া নাই সেইটো। আৰু যোনে অভাৰ থিংক কৰে তেওঁলোকৰ কাৰণে কি হয়, যে একেখিনি কথাকে, ছাপ'জ এতিয়া ঘৰতে এটা ষ্ট্ৰেছফুল চিটুৱেশ্যন আছে, যোনটোৰ পৰা মই পলাব পৰা নাই, ডেইলি মোৰ একেখিনি কথাকে আহি থাকে, তো মই সেই কথাখিনি ষ্ট'ৰ কৰি থৈ দিছোঁ এবাৰতে ভাগৰি যোৱালৈকে, আৰু প্ৰতিদিনে ৰাতিপুৱা মই সেই কথাখিনি শুনো। এটা দিন এনেকুৱা আহিব, সেই কথাখিনি আৰম্ভ কৰিয়ে আপোনাৰ লাগিব হ'ল আৰু এইটো বিষয়ে বহুত ভাবিলোঁ। তেনেকৈ আমাৰ মনৰ ভাৱবিলাকক আমি কণ্ট্ৰল কৰিব পাৰোঁ। এনেই কিন্তু আপুনি যদি ডিষ্ট্ৰেকশ্যন ইউজ কৰি থাকে, যে বোলে নাই মোৰ মনলৈ বেয়া ভাৱ আহিছে, নেটফ্লিক্সৰ ছিৰিজ এখন চাওঁ বা চিনেমা চাওঁ, গান শুনো বা ৰান্ধো, আমিতো সেইখিনিও কৰোঁ, সেইবোৰ পজিটিভ ডিষ্ট্ৰেকশ্যন, পেছিভ ডিষ্ট্ৰেকশ্যন আছেই আমাৰ। কিন্তু সেইখিনি কৰিলেও টেম্পৰেৰিলিহে আমাৰ মনৰ ক্ৰনিক ভাৱবোৰ গুচি যায়।
সেই ভাৱখিনি সম্পূৰ্ণৰূপে যদি আমি আঁতৰাব খুজিছোঁ, সেই ভাৱখিনিয়ে যে বৰ লাগি গৈছে ভাবি ভাবি, সেই ভাৱটো আনিব লাগিব যাতে মূৰলৈ নাহে। সেইটো কাৰণে এই ভেণ্টিং টেকনিকটো খুব হেল্পফুল হয়। চ' সেই টেকনিকটো আপোনালোকে ইউজ কৰিব পাৰে। বহুতবাৰ এনেকুৱা হয় যে আমি আমাৰ যিহেতু মাল্টিটাস্ক কৰোঁ, আমি অকল বোলে জব কৰিছোঁ সেইটো নহয়, ঘৰত গৈ ল'ৰা ছোৱালীক ফিজিক্সো পঢ়াইছোঁ, বজাৰলৈকেও লৈ গৈছোঁ, বহুত কাম কৰি আছোঁ। চ' সেই কামখিনি কৰাৰ পাছত এটা ইম্পৰ্টেণ্ট কোপিং হ'ল ছেল্ফ কেয়াৰ, যে মই মোৰ নিজক কিমান সময় দিছোঁ। এই নিজক সময় দিয়াটো ডাজ নট মিন যে আপুনি মোবাইল চাই আছে। মোবাইলটো চাব, মোবাইলে কিন্তু কৰ্টিচলৰ লেভেল বঢ়াইহে, সি নকমাই। কিন্তু টেম্পৰেৰিলি আপোনাক ডিষ্ট্ৰেক্ট কৰি থয় কাৰণে লাগে যে মই ঠিকে আছোঁ, ডোপামাইনটো বঢ়াই দিয়ে অলপ দেৰিৰ কাৰণে। বিকজ আপুনি জানে যে আপুনি ভাল পোৱা বস্তু কৰি আছে কিবা এটা, তাতো বেয়া লগা বৰ লগা বস্তু কোনেও চাই নাথাকে, ভাল লগা বস্তুৱে চাই থাকে। কিন্তু সেইটোৱে আপোনাৰ অভাৰ আ পিৰিয়ড অফ টাইম এক্সেচিভ ইউজ, মোৰ দেন 2 hours অফ মোবাইল বা স্ক্ৰীন টাইম যদি হৈছে, সেইটোৱে আমাৰ ষ্ট্ৰেছ বঢ়াবহে। চ' যিহেতু সেইখিনি হ'ব পাৰে, আমি ছেল্ফ কেয়াৰ কেতিয়া কৰিমনো? দিনটোত 15 মিনিটো নিজৰ লগত নাপাওঁ। চ' সেই 15 মিনিটত আমি এড কৰিব পাৰোঁ ৰাতিপুৱা গা ধোৱাৰ সময়খিনি। চ' ৰাতিপুৱা গা ধোৱা সময়ত আপোনালোকে হট এণ্ড কোল্ড শ্বাৱাৰ ল'ব পাৰে, নিজে যিমান সহ্য কৰিব পাৰে তাতকৈ অকণমান বেছি গৰম পিঠিত ল'লে, তাতকৈ অকণমান বেছি ঠাণ্ডা আকৌ পিঠিত। কনষ্টেণ্টলি যেতিয়া আপুনি হট এণ্ড কোল্ড শ্বাৱাৰ ল'ব, আপোনাৰ ফ'কাছটো গা ধোৱাটোত থাকিব। বিকজ সেইটো মনিটৰ কৰিব লাগিব নহয়, পূৰা ফ'কাছ হৈ থাকিব। এনেই গা ধুই থাকোঁতে মানুহে গা ধুৱে ভাবি আছে কিবা বেলেগ কথা, অফিচত কি কৰিব আছে, কি কৰিবলৈ নাই। এই 5 মিনিটছটো যোনটো আমি মাইণ্ডফুল 5 মিনিটছ আমি এড কৰিলোঁ আমাৰ ৰুটিনটোত, এদিনত একো নকৰেই, কিন্তু অভাৰ আ পিৰিয়ড অফ টাইম যদি আমাৰ এইটোৱে অভ্যাস যে মই গা ধুওঁতে মাইণ্ডফুলি গা ধুওঁ, তেতিয়াহ'লে কি হ'ব যে মোৰ ফিজিকেল ৰেষ্টলেছনেছটো, এংজাইটিটোৰ বহুত আপোনাৰ বা টেনশ্যনৰ বহুত বিহেভিয়াৰেল মেনিফেষ্টেশ্যন আছে। মানে ই নিজকে উলিয়াই দিয়ে। কেনেকৈ উলিয়াই? বিহেভিয়াৰেলি ওলাব যে মই ৰেষ্টলেছ হৈ থাকিম, ভৰি হাত জোকাৰি থাকিম, চকু মোৰ মানুহৰ লগত কথা পাতি থাকোঁতে এবাৰ এনেকৈ চাম, এবাৰ এনেকৈ চাম, ইফাল সিফাল হৈ থাকিব চকুটো, মোৰ টোপনি কমি যাব, মোৰ ফ'কাছ কমি যাব। ফিজিকেলি হ'ব পাৰে যে মোৰ হেডেক হৈছে, বডি এক হৈছে, মোৰ স্কিন ৰেছেছ হৈছে, এলাৰ্জি ৰিয়েকশ্যনছ বাঢ়ি গৈছে, ইমিউনিটি কমি যায়। চ' এই বস্তুবিলাক এংগাৰ আউটবাৰ্ষ্ট, ইৰিটেবিলিটি, সেইবিলাক আমাৰ ইম'চনেল কনচিকুৱেঞ্চেছ অফ ষ্ট্ৰেছ। চ' এইবিলাক অভাৰ আ পিৰিয়ড অফ টাইম, সেই 5 মিনিট যে আপুনি 3 মাহ ৰাতিপুৱা দি আছে নিজকে, সেই বস্তুখিনি কমি যাব। বিকজ আপুনি হিয়াৰ এণ্ড নাওত থাকিবলৈ শিকি যাব। হিয়াৰ এণ্ড নাও মানে বৰ্তমান, আজি যোনটো আমি এতিয়া হয়তো গোটেইকেইজন ইয়াত 35 জন আছে, 35 জনে হিয়াৰ এণ্ড নাওত নাই, কিন্তু মই হিয়াৰ এণ্ড নাওত থাকিবলগীয়া হৈছে বিকজ মই ডেলিভাৰ কৰি আছোঁ। চ' এই এক্টিভিটিজ য'ত মই ফ'কাছ কমপ্লিটলি ইয়াতে আছোঁ, এইখিনিয়ে কিন্তু মানুহৰ ষ্ট্ৰেছ অভাৰ আ পিৰিয়ড অফ টাইম কমায়। চ' আমাৰ প্ৰেক্টিছটো গোটেই দিনটো মই কেতিয়াও কৰিব নকওঁ, চবেই মেডিটেশ্যনো কৰিব নোৱাৰে, কিন্তু গা ধুওঁতে হট এণ্ড কোল্ড শ্বাৱাৰ চবেই ল'ব পাৰে। চ' ইটছ আ ভেৰি চিম্পল টেকনিক যোনটো আমি ইউজ কৰিব পাৰোঁ।